আমাৰ প্ৰায় সকলোৰে এটা অভ্যাস থাকে, আমি নিজৰ ল'ৰা ছোৱালীক অনবৰতে গালি গালাজ কৰি থাকোঁ। দিনৰ দিনটো সিহঁতক যেতিয়াই আমাৰ যেতিয়াই মন যায় কিবা কথাত খং উঠে সিহঁতকে গালি গালাজ কৰোঁ। কেতিয়াবা ক'ৰবাৰ বেলেগৰ ওপৰত খং উঠি থাকিলেও আমি বেলেগৰ ওপৰত খংটো প্ৰকাশ কৰিব নোৱাৰোঁ। ধৰক কেতিয়াবা আমি শাহুৰ ওপৰত খং উঠি আছে, আমি ওলোটাই উত্তৰ দিব নোৱাৰোঁ। কেতিয়াবা হাজবেণ্ডৰ ওপৰত খং উঠি আছে, কিন্তু তেওঁক আমি মাত মাতিব নোৱাৰোঁ। সেই খংটো আমি কাৰ ওপৰত মাৰ নিয়াওঁগৈ? নিজৰ সন্তানৰ ওপৰত। কাৰণ সিহঁতে দুৰ্বল, সিহঁতকহে আমি বলেৰে পাৰোঁ, বাকীকেইজনকতো আমি বলেৰে নোৱাৰিলোঁ। গতিকে আমাৰ সেই অভ্যাসটোৰ কাৰণে ল'ৰা ছোৱালীকেইটাৰ মনত কিমান কষ্ট পায় চাওকচোন। আৰু দ্বিতীয়তে আমি কি কৰোঁ, সিহঁতক মানে যেতিয়া নিজৰ কামত ব্যস্ত হৈ থাকে, সিহঁতি ছবি আঁকি ভাল পায়, তাহাঁতি কিবা খেলা ধূলা কাম কৰি ভাল পায়, নিজৰ কামত একাগ্ৰ মানে সিহঁতি বিজি হৈ আছে, কেইটামান লগৰ ল'ৰা ছোৱালী লগ পাই খেলি আছে। কিন্তু আমি সেই তাহাঁতৰ একাগ্ৰতাটো চিনি নাপাওঁ, আমি তাহাঁতক বুজি নাপাওঁ সিহঁতি কি কৰি আছে, তাহাঁতৰ মনটোত আমি কিমান ধৰণে তাহাঁতি সেই বস্তুটোত গুৰুত্ব আৰোপ কৰি আছে নেচাওঁ। আমি কি কৰোঁ, আমি ভিতৰত কিবা কাম এটা কৰি আছোঁ, হঠাতে আমাৰ বাহিৰৰ পৰা কিবা বস্তু এটা আনিব প্ৰয়োজন হৈ গ'ল, আমি গৈ চিঞৰিম, তাহাঁতক দুবাৰ মাতিলোঁ, তিনিবাৰ মাতিলোঁ, মাত নেপালোঁ, ওচৰত গৈ পেলাই আমি গালি দিমগৈ, ইমানকৈ চিঞৰি আছিলোঁ, মাত মাতিব পৰা নাই, ক'লা হৈ গ'লি নেকি, ইমান ৰূপৰ চিঞৰি আছোঁ, মাত এষাৰ নাই, বোবা নেকি তই, মাতিব নোৱাৰ। এনেকুৱা ধৰণে গালি দিওঁ, তাহাঁতি ভয়ত কঁপি যায়গৈ, তাহাঁতৰ একাগ্ৰতাটো ভংগ হৈ যায়। ভৱিষ্যতেও তাহাঁতি পঢ়া শুনা কৰিলে সেই একাগ্ৰতাটো আনিব নোৱাৰে। তাহাঁতৰ মনটোৱে আমি এনেদৰে গালি গালাজ কৰি বিশৃংখল কৰি পেলাওঁ। দ্বিতীয়তে আমি কি কৰোঁ, প্ৰায় এটা ভুল কৰোঁ, আমি সন্তানক এনেকুৱা ধৰণে গালি পাৰোঁ যে তাহাঁতি ভাবিবলৈ বাধ্য হয় আমি সঁচাকৈ মা দেউতাৰ ওপৰত বোজা নেকি, আমি বাৰু মা দেউতাৰ কাৰণে সঁচাকৈ ইউজলেছ নেকি। আমি কি কৰোঁ, আমি তাহাঁতক এনেকুৱা ধৰণে কিছুমান কথা কওঁ, যেনে ধৰক ল'ৰা ছোৱালীয়ে কিবা এটা বিচাৰিছে, আমি কওঁ ইমান পইচা আমাৰ নাই দেই, কিমান খৰচ কৰিছোঁ তোৰ লগত জান, পঢ়া শুনাৰ ক্ষেত্ৰত খৰচ কৰিছোঁ, কাপোৰ কানিৰ ক্ষেত্ৰত খৰচ কৰিছোঁ, কিবা এটা বস্তু কিনিব বিচাৰিছে আমাক পইচা, মোৰ এইটো বস্তু আমাৰ বহুত প্ৰয়োজন হৈছে, এইটো আনি দিয়া। তেতিয়া আমি কি কওঁ, ইমান পইচা আমাৰ নাই দেই, তোৰ কাৰণে ইমান খৰচ কৰিছোঁ আৰু আমি বাৰে বাৰে খৰচ কৰি থাকিব পাৰোঁ নেকি, আনি দিব নোৱাৰোঁ। বা কেতিয়াবা এনেকৈ হাকে কৰোঁ, 2 মাহৰ পাছত আনি দিম, কেতিয়াবা কওঁ তই যেতিয়া ইমানটো ডাঙৰ হ'বি তেতিয়া আনি দিম। এনেকৈ থাকোঁতে সেই দিনটো আৰু নাহেই। ল'ৰা ছোৱালীয়ে লাষ্টতে আৰু মানে মাক দেউতাকক নিজৰ প্ৰয়োজনীয় কিবা বস্তু এটা বিচাৰিবলৈও ভাবিয়ে লয় আৰু এই বস্তুটো নাপাওঁৱেই, এনেও ভাল উত্তৰ নাপাওঁৱেই, আমি বেয়াকৈ ক'ব মা দেউতাই, গতিকে নকওঁ। আৰু কেতিয়াবা আমি কি কৰোঁ, এনেকুৱা ধৰণে কিছুমান কথা কৈ দিওঁ, যেনে ধৰক তই জন্ম হোৱাৰ পৰা মোৰ সুখ শান্তি নাইকিয়া হ'ল, তই যেতিয়াৰ পৰা জন্ম হ'লি তোৰ উৎপাতৰ কাৰণে মোৰ মূৰৰ চুলি পকি গ'ল, তই ইমান উৎপাত কৰ, তোৰ কাৰণে আজি মই যাৰ তাৰ পৰা কথা শুনিব লগা হৈছে। এনেকুৱা ধৰণে কথা কৈ দিওঁ নহয়, সেই কথাবোৰে গোটেই ভৱিষ্যত জীৱনটো সেই কথাবোৰ সিহঁতৰ মনত খেলাই থাকে। মাক দেউতাকৰ কষ্ট হ'লে তাহাঁতিও মনতে অনুভৱ কৰে, কিজানি মা দেউতাৰ কষ্ট আমাৰ কাৰণে হৈছে নেকি, আমি প্ৰকৃততে জন্ম হোৱাৰ পৰা সঁচাকৈ মা দেউতাৰ দুখ হ'ল নেকি, তাহাঁতি নিজকে নিজে বোজা বুলি ধৰি লয়, নিজকে নিজে হীনমন্যতাত ভোগে। সেইটো আমি কৰিব নালাগে। ল'ৰা ছোৱালীক গালি পৰাৰ ক্ষেত্ৰত আমি কথা ভাবি চলিব লাগে, এইটো কথা আমি জানিব লাগে যে এইষাৰ গালি পাৰিলে মনতে ল'ৰা ছোৱালীয়ে হীনমন্যতাত ভুগিব পাৰে। তৃতীয়তে আমি ল'ৰা ছোৱালীবিলাকক তাহাঁতৰ নিজৰ খুচিমতে কিছুমান কাম কৰিবলৈ দিব লাগে। তাহাঁতি যিটো বস্তু ভাল পায়, যিটো কাম কৰি ভাল পায়, অলপমান স্বাধীনভাৱে সেই কামটো তাহাঁতক কৰিবলৈ এৰি দিব লাগে। চতুৰ্থতে নিজৰ ল'ৰা ছোৱালীক সদায় মৰমেৰে শাসন কৰি ৰাখিব লাগে, সদায় সিহঁতক কিবা এটা ভুল কৰিলে মৰমেৰে বুজাব লাগে। যেনে ধৰক ভুলনো কাৰ নহয়, কেতিয়াবা কিছুমান ল'ৰা ছোৱালীয়ে কিবা কাম কৰোঁতে হঠাতে চাহৰ কাপটো আনোতে পৰি ভাগি যায়, ধুবলৈ দিওঁতে চাহৰ কাপটো পটককৈ পৰি ভাগি যায়, কেতিয়াবা আপোনাৰো ভাগে মোৰো ভাগে, কিন্তু আমি ল'ৰা ছোৱালীয়ে ভাঙিলে কি কৰোঁ, সহ্য কৰিব নোৱাৰোঁ, তাহাঁতক গালি দিওঁ, হাতত তহঁতৰ টিপা নাই, তই বস্তু ধ্বংসই কৰিব জান অকল, এনেধৰণে কিছুমান কথা কৈ দিওঁ যে ল'ৰা ছোৱালীবিলাকে নিজৰ মনতে ভাবে যে সঁচাকৈ মই কুলক্ষণীয়া মানুহ নেকি, মই সঁচাকৈ বেয়া নেকি। সিহঁতি এনেকৈ ভাবোঁতে গৈ মানুহৰ লগত ফ্ৰী হ'বগৈ নোৱাৰে। তাহাঁতি অনবৰতে এটা মনত হীনমন্যতাতে থাকে যে মই অনবৰতে যি কামেই কৰোঁ, গালি খোৱা কামেই কৰোঁ, মোক মা দেউতাই গালিয়ে পাৰি থাকে, গতিকে বেলেগেও মোক এই কামটো কৰিলে গালি পাৰিব। সেই ল'ৰা ছোৱালী বেলেগৰ লগত কেতিয়াও ফ্ৰী হ'ব নোৱাৰে। যি ল'ৰা ছোৱালীক মাক দেউতাকে বেছিকৈ গালি গালাজ নকৰে,
যিকোনো কিবা এটা ভুল কৰিলে মৰমেৰে কথাটো সোঁৱৰাই দিয়ে বা মৰমেৰে কথাটো বুজাই দিয়ে, সেই ল'ৰা ছোৱালী স্মাৰ্ট হয়, সেই ল'ৰা ছোৱালী মানুহৰ লগত ফ্ৰী হ'ব পাৰে। কাৰণ তাহাঁতি ঘৰত তেনেকৈ বাধা পাই নাথাকে, গতিকে বাহিৰতো তাহাঁতি তেনেধৰণে বাধা পাম বুলি মনতে নাভাবে। তাৰ পাছতে ল'ৰা ছোৱালীক এনেকুৱা কিছুমান শিক্ষা দিব লাগে, যেনে ধৰক ডাঙৰক ভালকৈ ব্যৱহাৰ কৰিবলৈ শিকাব লাগে, ভাল ধৰণে আচাৰ ব্যৱহাৰ, মানুহ আহিলে কেনেদৰে বহিবলৈ দিব লাগে, কেনেদৰে কথা বতৰা পাতিব লাগে, এনেকুৱা ধৰণৰ কিছুমান কথা শিকাব লাগে। আৰু ল'ৰা ছোৱালীক গালি পাৰোঁতেও সেইকেইটা কথা মানি চলিব, যিকেইটা কথা মানি মই এতিয়া ক'লোঁ সেই কথাকেইটা মানি চলিলে ল'ৰা ছোৱালীয়ে মনত কষ্ট নাপায়। তাহাঁতৰ এখন জগত থাকে, তাহাঁতৰ এখন দুনীয়া থাকে, তাহাঁতৰ সেই দুনীয়াখনত তাহাঁতি ইমানেই থাকি ব্যস্ত হৈ ভাল পায়, ডাঙৰে তাত অনবৰতে হস্তক্ষেপ কৰি থাকিলে, গালি গালাজ কৰি থাকিলে তাহাঁতৰ কল্পনা শক্তি বিঘ্নিত হৈ পৰে। মানে ধৰক ল'ৰা ছোৱালীবিলাক ভগৱানৰ এটা অপূৰ্ব সৃষ্টি, এটা অপূৰ্ব দান। কিমান ভাল লাগে এখন ঘৰলৈ যেতিয়া এটা সৰু কেঁচুৱা আগমন হয়, কিমান আনন্দ লাগে, কিমান ফূৰ্তি লাগে। কিন্তু সেই কেঁচুৱাটো যেতিয়া ক্ৰমান্বয়ে ডাঙৰ হৈ আহে, তাৰ চৈতানিবোৰ বৃদ্ধি হৈ যায়, এইটো বৃদ্ধি পাবই, স্বাভাৱিক কথা। তেতিয়া মাক দেউতাকক খঙৰ পৰিমাণ বাঢ়ি গৈ থাকে, খঙতে ইমানেই কিছুমান বেয়া বেয়া কথা কয়, যিবোৰ কথা নেকি ক'ব নালাগে, কিন্তু নিজেই গম নাপায় যে মোৰ মুখৰ পৰা এনেকুৱাবোৰ কথা ওলাই গৈছে নেকি, তেনেকুৱা ধৰণে কথাবোৰ কৈ দিয়ে। গতিকে নিজৰ কথাবিলাক কোৱাটো ধৈৰ্য ধৰিব লাগে। পেৰেণ্টছ মানে পেচেঞ্চ, এই কথাষাৰ মনত ৰাখিব লাগে। ধৈৰ্য ধৰিলে সকলো ভাল হয়। এই সোণকণি, তুমি ইমানকৈ একেবাৰে চাই ল'লা যে, কি হ'ল বেটা কণি?